নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প আৰু আপোনালোকে চাই আছে আমাৰ সময় আৰু জনাব বিচাৰিছোঁ অসমবাসীৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰৰ অন্ন মহোৎসৱ আৰু নলবাৰীত অনুষ্ঠিত কৰা হৈছে এই অন্ন মহোৎসৱৰ। আমি জনাই আছোঁ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অন্ন মহোৎসৱ এসপ্তাহৰ ভিতৰত ৰাজ্যৰ সুলভ মূল্যৰ দোকানত প্ৰদান কৰা হ'ব মুৰা। আমি জনাই আছোঁ এই ভাল খবৰটি 20 অক্টোবৰলৈ অব্যাহত থাকিব এই অন্ন মহোৎসৱ। নলবাৰী জিলাত পালন এই অন্ন মহোৎসৱৰ হিতাধিকাৰীক বিনামূলীয়া চাউলৰ লগতে মোনা প্ৰদানৰ অনুষ্ঠান। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰলৈ নলবাৰীত পদাৰ্পণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2,50,89,000 লোকক সামৰি লোৱা হ'ব এই অন্ন মহোৎসৱৰ। 58,000 কাৰ্ড হোল্ডাৰক ৰেচনৰ সৈতে মোনা দিয়াৰ ব্যৱস্থা কৰা হ'ব। এসপ্তাহৰ ভিতৰত ৰাজ্যৰ সুলভ মূল্যৰ দোকানত প্ৰদান কৰা হ'ব এই মোনা। 2,51,00,000 হিতাধিকাৰীক বিনামূলীয়া চাউল প্ৰদান কৰা হ'ব। প্ৰতিজন হিতাধিকাৰীক প্ৰতিমাহে অতিৰিক্ত 5 কিলোগ্ৰাম চাউল প্ৰদান। অনুষ্ঠানটিত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা দলীয় নেতৃত্বৰ। আমি জনাইছোঁ অসমবাসীৰ বাবে ভাল খবৰটি 2,50,89,000 লোকক সামৰি লোৱা হ'ব এই অন্ন মহোৎসৱত। 20 তাৰিখলৈ চলিব এই অন্ন মহোৎসৱ আৰু সকলো শ্ৰেণীৰ দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰি অন্ন যোগান ধৰাই ইয়াৰ উদ্দেশ্য। আমি জনাইছোঁ ৰাজ্যবাসীৰ বাবে ভাল খবৰটি। মনুমতি বড়ো, চম্পা নাথ, ৰশ্মি কলিতা, ধৰ্মপুৰৰ কিৰণ দাস, মজেদা বিবি, মাইকন দাস, বৰখেতিৰ কামিনী দাস, মিনতী বড়ো, প্ৰীতি দাস বৰ্মাৰ, লক্ষিমা বড়ো আনুষ্ঠানিকভাৱে এই হিতাধিকাৰীক 5 কিলো চাউল প্ৰদান মুখ্যমন্ত্ৰীৰ। হিতাধিকাৰীক বিনামূলীয়া চাউলৰ লগতে মোনা প্ৰদান অসম চৰকাৰৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত বৰ্তমানৰ গতিত কাম চলিলে দেশৰ 5খন শ্ৰেষ্ঠ ধনী ৰাজ্যৰ শাৰীত থাকিব বুলি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ হিতাধিকাৰীসকলেও লাভ কৰিছে এই সুবিধা। হিতাধিকাৰীক বিনামূলীয়া চাউলৰ লগতে মোনা প্ৰদান। নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, উদ্যোগ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, সাংসদ কুইন ওজা ইয়াত উপস্থিত থাকে। শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছাৰে মুখ্যমন্ত্ৰীৰ ভাষণ প্ৰদান লগতে প্ৰশাসনৰ ক'ভিড নীতি মানি চলিবলৈ আহ্বান ৰাজ্যত। ক'ভিড নীতি মানি চলিবলৈ ৰাজ্যক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। 58,90,614টা পৰিয়ালত ৰেচন কাৰ্ড আছে আৰু 2,50,89,465 হিতাধিকাৰীক সামৰি লৈছে। 1,25,000 মেট্ৰিক টন চাউল প্ৰদান কৰি আহিছে প্ৰতিমাহে চৰকাৰে আৰু 7 দিনৰ ভিতৰত প্ৰতিখন সুলভ মূল্যৰ দোকানত প্ৰদান কৰা হ'ব মোনা। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ থকালৈকে দালালক এটকাও নিদিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই। 20 অক্টোবৰলৈ অব্যাহত থাকিব এই অন্ন মহোৎসৱৰ। আমি জনাই আছোঁ ৰাজ্যবাসীৰ বাবে ভাল খবৰটি। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অন্ন মহোৎসৱ আৰু নলবাৰীত অনুষ্ঠিত কৰা হৈছে অসম চৰকাৰৰ এই অন্ন মহোৎসৱৰ। এসপ্তাহৰ ভিতৰত ৰাজ্যৰ সুলভ মূল্যৰ দোকানত প্ৰদান কৰা হ'ব মোনা। আৰু জনাই আছোঁ ৰাজ্যবাসীৰ বাবে ভাল খবৰটি। নলবাৰী জিলাত অন্ন মহোৎসৱৰ উদযাপন অসম চৰকাৰৰ। 20 তাৰিখলৈকে চলিব এই অন্ন মহোৎসৱ। সকলো শ্ৰেণীৰ দৰিদ্ৰ লোকক ৰেচন কাৰ্ড প্ৰদান কৰি অন্ন যোগান ধৰা ইয়াৰ উদ্দেশ্য। আমি জনাইছোঁ ভাল খবৰটি। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন মহোৎসৱৰ অন্ন যোজনাৰ অধীনত অন্ন মহোৎসৱৰ আয়োজন আৰু নলবাৰী জিলাত পালন এই অন্ন মহোৎসৱৰ। এসপ্তাহৰ ভিতৰত ৰাজ্যৰ সুলভ মূল্যৰ দোকানত প্ৰদান কৰা হ'ব মোনা আৰু 20 তাৰিখলৈকে চলিব এই মহোৎসৱৰ। 58,000 কাৰ্ড হোল্ডাৰক ৰেচন কাৰ্ডৰ সৈতে মোনা দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। 2,51,00,000 হিতাধিকাৰীক বিনামূলীয়া চাউল প্ৰদান কৰা হ'ব। আমি জনাইছোঁ ভাল খবৰটি। অনুষ্ঠানটিত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা দলীয় নেতৃবৃন্দৰ। আঁচনি সফল ৰূপত কাৰ্যকৰী কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত এই আঁচনি সফল ৰূপায়ণ কৰাত ৰাজ্যৰ খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ সম্পূৰ্ণৰূপে সমৰ্থ হৈছে।
ব্যৱস্থাপনা ভাত ঘৰত খাব আছে নে নাই কিবা সমস্যা আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ বিস্ময়কৰ সফলতা আৰু ভাৰতক বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সমতুল্য কৰি তোলাটোৱে এক উদাহৰণ স্থাপন কৰিছে, যিটো বৰ্তমান তথা অনাগত প্ৰজন্মই মনত ৰাখিব। সমসাময়িকভাৱে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ অধীনত দুখীয়া ৰাইজক ৰেচন বিতৰণৰ কাৰ্যসূচী প্ৰায় সফলভাৱে ৰূপায়িত হৈছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিগত 2020 বৰ্ষৰ আৰম্ভণি পৰ্যায়ত এপ্ৰিল মাহৰ পৰা জুন মাহলৈ, দ্বিতীয় পৰ্যায়ত জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ, পুনৰ চলিত বৰ্ষত তীব্ৰতৰ কৰোনা সংকটৰ সময়ত উল্লেখিত আঁচনিৰ অধীনত তৃতীয় পৰ্যায়ত এপ্ৰিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰত্যেকগৰাকী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত থকা হিতাধিকাৰীক বিনামূলীয়াকৈ অতিৰিক্ত 5 কিলো চাউল যোগান ধৰি থকা হৈছে। ৰাজ্যত লকডাউনৰ সময়ছোৱাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত 46,87,408 গৰাকী হিতাধিকাৰীক চিনাক্ত কৰি মে' আৰু জুন 2020ত 23,437.038 মেট্ৰিক টন খাদ্যশস্য প্ৰব্ৰজনকাৰী শ্ৰমিকলৈ বিনামূলীয়াকৈ যোগান ধৰিছিল। তাৰোপৰি 2021 চনত মে', জুন আৰু জুলাই মাহত 2.51 কোটি হিতাধিকাৰীক 3,75,890.895 মেট্ৰিক টন বিনামূলীয়া খাদ্য বিতৰণ কৰে। বিনামূলীয়াকৈ লাভ কৰি থকা এই খাদ্য সামগ্ৰীসমূহ NFSৰ অধীনস্থ হিতাধিকাৰীসকলে মাহেকত নিয়মীয়াভাৱে লাভ কৰি থকা খাদ্য সামগ্ৰীৰ সৈতে অতিৰিক্তকৈ লাভ কৰিছে আৰু এই অতিৰিক্তভাৱে লাভ কৰা খাদ্যদ্ৰব্যৰ বাবদ হ'বলগীয়া বিনামূলীয়া ব্যয় বহন কৰিছে কেন্দ্ৰীয় চৰকাৰে। অসমত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভূমিকা শলাগ ল'বলগীয়া। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু বিভাগৰ বিষয়ববীয়াসকলক এই আঁচনি সফল ৰূপত কাৰ্যকৰী কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত এই আঁচনি সফল ৰূপায়ণ কৰাত ৰাজ্যৰ খাদ্য তথা অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ সম্পূৰ্ণৰূপে সমৰ্থ হৈছে। আমি এই পবিত্ৰ মঞ্চৰ পৰাই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সন্মানীয় সুধীবৃন্দ, পোনপ্ৰথমে মই নলবাৰী জিলাৰ ৰাইজক ধন্যবাদ আৰু শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা যাচিছোঁ। কোভিড মহামাৰীৰ পিছত আমি সকলোৱে অত্যন্ত মে' মাহৰ পৰা তেখেতে ক'লে যে মই আৰু 5 কেজিকৈ চাউল বিনামূলীয়াকৈ ৰাইজক দিম। অৰ্থাৎ আমি মে' মাহৰ পৰা নৱেম্বৰ মাহলৈ পুনৰ আমি 5 কেজিকৈ বিনামূলীয়া চাউল আমি পাবলৈ সক্ষম হ'লোঁ। আমাৰ অসমত 58,90,614 গৰাকী পৰিয়ালত ৰেচন কাৰ্ড আছে আৰু এই ৰেচন কাৰ্ডৰ জৰিয়তে 2,89,465 গৰাকী ব্যক্তিক আমি সামৰি লওঁ। এতিয়া আপোনালোকে চিন্তা কৰক, যদি এই 2.5 কোটি মানুহে 5 কেজিকৈ যদি বিনামূলীয়া চাউল প্ৰতি মাহত পাইছে, তেতিয়াহ'লে আমাক প্ৰতি মাহত কিমান চাউল অতিৰিক্ত লাগে? 1,25,000 মেট্ৰিক টন। আৰু এই 1,25,000 মেট্ৰিক টন চাউলৰ বজাৰত মূল্য কিমান? যদি একেবাৰে কম টকাকৈ ধৰোঁ, তেতিয়াহ'লে ইয়াৰ মূল্য হ'ব আমি 375 কোটি টকা প্ৰতি মাহত এই চাউলৰ মূল্য হয়। আৰু এই 375 কোটি টকা আমি কিমান দিন পালোঁ? 15 মাহ আমি পালোঁ। তাৰ মানে কোভিডৰ সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ ৰাইজৰ মাজত কিমান টকাৰ চাউল দিলে? 5,626 কোটি টকাৰ চাউল আমাক তেখেতে যোগান ধৰিলে।
আৰু এইখিনি অতিৰিক্ত আৰু যি আমাক 3 টকা মূল্যৰ চাউল দি আছে প্ৰতি মাহত 1,25,000 মেট্ৰিক টন, যাক অসম চৰকাৰে 3 টকাটো আমাৰ ৰাজ্যৰ চৰকাৰৰ পৰা দি ৰাইজক আমি বিনামূলীয়াকৈ আমি দিওঁ, তেতিয়াহ'লে আমি প্ৰতি মাহত প্ৰতিগৰাকী ব্যক্তিয়ে কিমান আমি চাউল পালোঁ? 10 কেজি। আৰু 10 কেজি চাউলক যদি আমি পূৰণ হৰণ কৰোঁ, এই 5,626 কোটি টকাটো দুগুণ হৈ যায়, অৰ্থাৎ প্ৰায় 11,000 কোটি টকাৰ চাউল আমি যোৱা 15 মাহত লাভ কৰিবলৈ সক্ষম হৈছোঁ। সদায় পাই থকা আৰু অতিৰিক্তকৈ পাই থকা দুইটা চাউল যদি আমি যোগ কৰি দিওঁ, আজি ইমানখিনি ডাঙৰ সহায় আমি বিচাৰিছিলোঁ যে অসমত কোনোবা এটা সপ্তাহত আমি এটা অনুষ্ঠান পালন কৰিম, যি অনুষ্ঠানৰ আমি নাম অন্ন মহোৎসৱ দিম। চাউলখিনি লৈ যাবলৈ ৰাইজক এটা সৰু বেগ দিম, কিন্তু উদ্দেশ্যটো হ'ল যাতে কোভিডৰ এই শেষ সময়ছোৱাত আমি থিয় হৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাম যে আপুনি বিপদৰ সময়ত আমাৰ লগত থিয় হৈ আছিল, আৰু আমি নিশ্চিত যে ভৱিষ্যতেও আপুনি আমাৰ লগত থিয় হৈ থাকিব। সেই বাৰ্তা দিবলৈ আজি আমি ইয়াতে এই অন্ন মহোৎসৱ আমি পালন কৰিছোঁ। অহা 7 দিনত প্ৰতিখন সুলভ মূল্যৰ দোকানত আমি একোটা বেগ দিম, যাতে আমি সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক আগবঢ়োৱা এই সহায়ৰ কথা আমি গৌৰৱেৰে সৈতে সোঁৱৰণ কৰিব পাৰিম, ৰোমন্থন কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মই প্ৰথমবাৰৰ বাবে নলবাৰীৰ এই পবিত্ৰ মাটিলৈ, পবিত্ৰ ভূমিলৈ অহাৰ মোৰ সৌভাগ্য হৈছে। আজি আপোনালোকক লগ পাই মই পোনপ্ৰথমে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম যে যোৱা বিধানসভাৰ নিৰ্বাচনত আপোনালোকে আমাৰ নলবাৰী জিলাৰ 4টা সমষ্টিৰ 3টা সমষ্টিত, অৰ্থাৎ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু ৰঞ্জিত দাস ডাঙৰীয়াক আপোনালোকে বিপুল ভোটেৰে বিজয়ী কৰি বিধানসভালৈ আপোনালোকে প্ৰেৰণ কৰিছিলে। ৰঞ্জিত দাস ডাঙৰীয়াৰ কথা এইকাৰণে কৈছোঁ যে টিহু আমাৰ নলবাৰী জিলাত অন্তৰ্ভুক্ত, আৰু তেখেত পাটাচাৰকুছিৰ বিধায়ক হ'লেও নলবাৰী জিলাৰ লগতো তেখেতৰ অত্যন্ত নিবিড় সম্পৰ্ক আছে। আজি এই বিধানসভাৰ নিৰ্বাচনত আপোনালোকে যি আমাক আশীৰ্বাদ দিলে, অসমবাসী ৰাইজে আমাক যি আশীৰ্বাদ দিলে, তাৰ ফলশ্ৰুতিত দ্বিতীয়বাৰৰ বাবে অসমত বিজেপি নেতৃত্বাধীন আমাৰ মিত্ৰজোঁটৰ চৰকাৰখন শাসনলৈ ঘূৰি আহিবলৈ সৌভাগ্য হ'ল। এই সময়ছোৱাত যোৱা 4-5টা মাহত আমি আমাৰ ৰাজ্যখনৰ জনসাধাৰণক যি প্ৰতিশ্ৰুতি দি আমি শাসনলৈ আহিছিলোঁ, সেই প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আমি চলাইছোঁ। মই আপোনালোকক গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে আমি 3টা প্ৰতিশ্ৰুতি আমি ৰাইজক দিছিলোঁ যে আমাৰ চৰকাৰ হ'লে আমি অসমৰ আই মাতৃসকলৰ যি তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল, তাক আমি উভতাই দিয়াৰ কাম আমি আৰম্ভ কৰিম। অহা নৱেম্বৰ মাহৰ 15 তাৰিখৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক আমি পৰ্যায়ক্ৰমে ঋণ উভতাই দিয়াৰ কাম আমি আৰম্ভ কৰিম, আমি হাতত ল'ম। যোৱা কেইদিনমান আগতে হৈ যোৱা কেবিনেটত আমি 11 লাখ মহিলাক 25,000কৈ টকা যাৰ য'ত লোন আছিল উভতাই দিয়াৰ বাবে আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ, আৰু বাকী 10 লাখ মহিলাকো আমি পৰ্যায়ক্ৰমে তেওঁলোকক এই লোন ৰেহাই আঁচনিৰ অধীনত আনিবৰ বাবে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ।
এই কম সময়ছোৱাৰ ভিতৰতে 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। ইতিমধ্যে শিক্ষা বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ আদি সকলো বিভাগতে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি ৰাইজক কৈছিলোঁ যে অৰুণোদয় আঁচনি আমি প্ৰসাৰ কৰিম। ইতিমধ্যে 830 টকাৰ অৰুণোদয় আঁচনি আমি 1000 টকালৈ বৃদ্ধি কৰাৰ লগতে অহা জানুৱাৰী মাহৰ পৰা প্ৰতিটো বিধানসভা সমষ্টিত কম বেছিকৈ আৰু 5000কৈ বেনিফিচিয়াৰী হিতাধিকাৰীক আমি অৰুণোদয় আঁচনিৰ অধীনলৈ আনিবলৈ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ চাওঁতে চাওঁতে অসমৰ প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনিৰ লগত সমাহিত কৰাৰ আমাৰ যি সংকল্প, সেই সংকল্পলৈ আমি দ্ৰুত গতিত আজি আমি আগবাঢ়িছোঁ। আমি এই সময়ছোৱাতে অসমৰ উন্নয়নৰ কেইবাটাও নতুন দিগন্ত আমি স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ। আজি আমি কেইবাটাও গুৰুত্বপূৰ্ণ কাম আপোনালোকে দেখিব। কেইদিনমান আগতে আমি এটা মিছন বসুন্ধৰা বুলি আমি এটা কাম হাতত লৈছিলোঁ, যাৰ জৰিয়তে যিকোনো মানুহক নামজাৰি লাগে, মাটিৰ পট্টা লাগে, একচনীয়া পট্টাক মেধিকৰণ কৰিব লাগে, এলটেড আবল্টিত ভূমিক মেধিকৰণ কৰিব লাগে, পট্টা ফালিব লাগে, নামজাৰি কৰিব লাগে। আমি কৈছোঁ আপোনালোক চাৰ্কুল অফিচত যাব নালাগে, আপোনালোকে মাত্ৰ আপোনালোকৰ এপ্লিকেশ্যনখন পৰ্টেলত তুলি দিয়ক, তাক সমাধান কৰাৰ দায়িত্ব আমাৰ। 2 অক্টোবৰতে আঁচনিৰ কাম আমি হাতত লৈছিলোঁ। এতিয়ালৈকে মই ৰাতিপুৱা দেখোঁতে 18,500 মানুহে ইতিমধ্যে আবেদন কৰিছে। মই নলবাৰী ৰাইজক, অসমৰ ৰাইজক অনুৰোধ কৰিম, আপোনালোকৰ মাটি বাৰীৰ যিমান কাম আছে, নামজাৰিৰ কাম, উত্তৰাধিকাৰীৰ কাম, পট্টা ফালাৰ কাম, একচনীয়া পট্টা ম্যাদি কৰাৰ কাম, আবল্টিত মাটি ম্যাদি কৰাৰ কাম, সকলোৱে এই মিছন বসুন্ধৰাৰ পৰ্টেলত গৈ আপোনালোকে আপোনালোকৰ আবেদন কৰক। আপোনালোকে ৰেভিনিউ অফিচত যাব নালাগে, ৰেভিনিউৰ অফিচাৰবিলাক আপোনালোকৰ ওচৰত আহিব আৰু তেওঁলোকে আপোনালোকৰ কাম কৰি দিব। আগতে আমি নিবনুৱাসকলে নিজৰ নাম পঞ্জীয়ন কৰিবৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জত যাব লাগিছিল। আমি কৈছোঁ আপোনালোকে যাব নালাগে, ঘৰৰ পৰাই আমাৰ পৰ্টেলত নাম আপোনালোকে দিয়ক, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে ঘৰতে আহি পাব। আমি সিদ্ধান্ত লৈছিলোঁ যে দ্বিতীয় অফিচত আপোনালোকে লাইচেন্সৰ কাৰণে, লাৰ্ণাৰ লাইচেন্সৰ কাৰণে যাব নালাগে। যোৱা মাহত 85,000 ব্যক্তিয়ে কম্পিউটাৰৰ জৰিয়তে লাৰ্ণাৰ লাইচেন্স লৈছে। কেইদিনমানৰ ভিতৰত আমি এনেকুৱা নিয়ম কৰিব গৈ আছোঁ যে যদি আপোনাৰ লাইচেন্স হেৰাই আপুনি অফিচত যাব নালাগে, ৰাতি কম্পিউটাৰৰ পৰাই আপুনি তাক উলিয়াই ল'ব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনাৰ হেৰাইছে, কম্পিউটাৰৰ পৰাই আপুনি ল'ব পাৰিব। লাইচেন্সৰ ম্যাদ উকলি গৈছে, কম্পিউটাৰৰ পৰাই আপোনালোকে লাইচেন্স ঘূৰাই আনিব পাৰিব। দ্বিতীয় অফিচত আপোনালোকে যাব নালাগে। অৰ্থাৎ সাধাৰণ মানুহ আৰু দালালৰ জীৱনত আৰু দেখা দেখি নহ'ব, সেই ব্যৱস্থা আমি হাতত লৈছোঁ। মই ইতিমধ্যে আমাৰ চৰকাৰী অফিচবিলাকত কৈছোঁ যে দ্বিতীয় দালাল নোহোৱা হ'ল, SDCৰ দালাল নোহোৱা হ'ল, বাকী অফিচবিলাকতো সোনকালে সোনকালে দালাল নোহোৱা হ'ব লাগে, নহ'লে চবকে মোৰ অতিথি কৰি মই ঘৰত লৈ যাব লাগিব, আকৌ চবকে মাতি লৈ যাব লাগিব। আৰু ৰাইজকো মই ক'ম যে মই মুখ্যমন্ত্ৰী হৈ থকা দিনলৈকে আপোনালোকে অফিচত কোনো কামত, ন্যায়সংগত কামত এটা টকাও আপোনালোকে কাকো নিদিব, এই অনুৰোধ মই কৰোঁ। অন্যায় কামৰ লগত মোৰ সম্পৰ্কীয় নাই, কিন্তু যি ন্যায়সংগত কাম তাতে এটা টকাও কাকো অফিচত নিদিব, এই অনুৰোধ মই আপোনালোকক কৰিম। আৰু কোনোবাই টকা ল'ব চেষ্টা কৰিলে পোনে পোনে থানাত গৈ এজাহাৰ দিব, কামো হ'ব, অফিচাৰৰো ব্যৱস্থা হ'ব, চব ব্যৱস্থা হ'ব। কিন্তু অন্যায় কামত অফিচাৰসকলক হেৰেছমেণ্ট কৰিলে তেতিয়া আমি আপোনালোকক সাথ দিব নোৱাৰিম, কাৰণ
অন্যায় কাম কৰিব, ময়ো নিদিওঁ, আপোনালোকেও নিদিব। কাৰণ অসমখনক আমি আগুৱাই লৈ যাব লাগিব। অসমখনক আমি ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, উন্নয়নৰ দিশতো যোৱা 5টা মাহত আমি বহুত নতুন নতুন কাম হাতত লৈছোঁ। আজি ৰাতিপুৱা মই ইয়াত অহাৰ আগতে এটা ফাইলত চহী কৰি আহিছোঁ। আমাৰ ধৰ্মপুৰ সমষ্টিৰ কামৰূপ কলেজ, কামৰূপ বিদ্যাপীঠ নে কলেজ? কামৰূপ কলেজ, কামৰূপ মহাবিদ্যালয়খনক বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ ফাইলটো মই ৰাতিপুৱা অহাৰ সময়ত চহী কৰি আহিছোঁ। তাত এতিয়া ছায়েন্স ষ্ট্ৰীম আৰম্ভ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমক লৈ বহুতবিলাক কাম আমি হাতত লৈছোঁ। মথাউৰি বনোৱা, মথাউৰিৰ ওপৰত ৰাস্তা বনোৱা, ফ্লাইঅভাৰ বনোৱা, ষ্টেডিয়াম বনোৱা, DC কোৰ্ট বনোৱা, নতুনকৈ চাৰ্কিট হাউচ বনোৱা, ৰেভিনিউ অফিচ বনোৱা, কামৰ কোনো শেষ নাই। এটা এটাকৈ আমি নতুন কাম হাতত লৈছোঁ। আগতে আজি আমি চাউল লৈছোঁ, ৰেচনৰ দোকানীসকলৰ কমিশ্যন 103 টকা আছিল, তাক আজি আমি 143 টকালৈকে বৃদ্ধি কৰিছোঁ। সমবায় সমিতিবিলাকক বছৰি 5 লাখ টকাকৈ অনুদান দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এটা এটাকৈ যিমান মানুহৰ সমস্যা আছিলে 31 আগষ্টৰ ভিতৰত আধাৰ কাৰ্ড দিয়াৰ বাবে আমি শেষ সীমা ঠিক কৰিছোঁ যে 31 তাৰিখৰ ভিতৰত আধাৰ কাৰ্ড দিয়া আমি শেষ কৰি দিম। আজি আমি এই সময়ছোৱাৰ ভিতৰত যোৱা 5 মাহৰ ভিতৰত 2 কোটি 60 পালি আমি মানুহক ভেকচিন দিব পাৰিছোঁ। আৰু তাৰ ভিতৰত 1 কোটি 96 লাখ ভেকচিন আমি প্ৰথম পালি ভেকচিন আমি দিব পাৰিছোঁ। 2 কোটি 20 লাখ মানুহক আমি দিব লাগে। আৰু 25 লাখ যদি আমি ভেকচিন দিব পাৰোঁ, আমাৰ ভেকচিনৰ কামো সম্পূৰ্ণ হৈ যাব। আজি আমি এটা এটাকৈ যিমান কাম আছে আমি এটা এটাকৈ এই কামবিলাক সমাধান কৰিব খুজিছোঁ। ৰাইজে সহযোগ কৰিলে 5 বছৰৰ ভিতৰত আমি এখন নতুন অসম আমি নিৰ্মাণ কৰিব পাৰিম, তাত মোৰ কোনো সন্দেহ নাই। আজি ৰাতিপুৱা যেতিয়া মই ইয়াত আহিছিলোঁ, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মোৰ গাড়ীতে উঠি আহিছে, দাদা নলবাৰীক কিবা দিব লাগিব, নলবাৰীক কিবা দিব লাগিব। নলবাৰীক দিব মই নালাগে, নলবাৰীক আগুৱাই লৈ যোৱাৰ দায়িত্ব আমাৰ সকলোৰে। আজি আমি সিদ্ধান্ত লৈছোঁ যে নলবাৰীৰ যি DC কোৰ্ট আছিলে, পুৰণা জাগাত এতিয়া আমি DC কোৰ্ট নাৰাখোঁ। 22 বিঘা মাটি আমি নেশ্যনেল হাইৱেত আবণ্টন কৰিছোঁ। 50 কোটি টকা আমি আবণ্টন কৰিছোঁ। নতুন DC কোৰ্ট এটা আমি নিৰ্মাণ কৰিম। জানুৱাৰী মাহত মই আহিম, তেতিয়া আমি DC কোৰ্ট নিৰ্মাণৰ কাম হাতত ল'ম। নলবাৰীত এখন জিলা ষ্টেডিয়াম নাই, সকলো জাগাতে জিলাত ষ্টেডিয়াম আছে। এতিয়া নলবাৰীত আমি ফ্লাড লাইট লগাই সৰ্বাংগ সুন্দৰ আধুনিক আমি এখন জিলা ক্ৰীড়া ষ্টেডিয়াম আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। নলবাৰী চহৰৰ এটা ডাঙৰ সমস্যা আছিল কৃত্ৰিম বানপানী। সেই কৃত্ৰিম বানপানীৰ সৈতে যুঁজিবলৈ নলবাৰীক নতুন নলা নৰ্দমাৰে সংযোগ কৰিবলৈ আমি প্ৰায় 120 কোটি টকাৰ এখন অভিলাষী আঁচনিৰ কাম হাতত লৈছোঁ। আৰু সেই আঁচনি ৰূপায়ণৰ জৰিয়তে আমি নলবাৰী চহৰৰ সমগ্ৰ আমাৰ যি সমস্যা আছিলে, বিশেষকৈ আমাৰ কৃত্ৰিম বানপানীৰ সমস্যা আছিলে, তাক আমি নিৰাময়ৰ কাৰণে এটা আমি সিদ্ধান্ত লৈছোঁ। নলবাৰীত আমি আৰু এটা ডাঙৰ কাম কৰিব খুজিছোঁ। সেইটো হৈছে আপোনালোকে জানে যে হাজো নলবাৰী পথৰ বিজুলী ঘাটৰ পৰা পাগলাদিয়া নৈ দক্ষিণ পাৰত, অবৰা, সন্ধ্যা, গণেশ মন্দিৰ, চুংনৈ, পূব বৰশিৰাল, জাৰ তালুক হৈ মচলপুৰ তামোলপুৰলৈকে 50 কিলোমিটাৰ আমাৰ মথাউৰি আছে। এটা মথাউৰি আছে, কিন্তু এই মথাউৰিৰ ওপৰত যদি আমি পকা ৰাস্তা বনাই দিওঁ, তেতিয়া নলবাৰী ৰাইজৰ বাবে এটা বিকল্প পথ তামোলপুৰলৈ যোৱা আৰম্ভ হ'ব। এই কামো আমি অহা জানুৱাৰী মাহৰ পৰা আমি আৰম্ভ কৰিম। আৰু এই কামত আমি 150 কোটি টকা আমি খৰচ কৰিম, যাতে সুন্দৰভাৱে এটা বিকল্প পথ এটা নিৰ্মাণৰ কাম সম্ভৱ হৈ উঠে। নলবাৰী নতুন DC কোৰ্ট হ'ব। নলবাৰীত এটা সুন্দৰ নতুন
সাৰ্কিট হাউচ এটাও ডিসি কোৰ্টৰ কাষতে আমি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছোঁ, যাতে নলবাৰী চহৰৰ গৌৰৱ, নলবাৰী জিলাৰ গৌৰৱ বহুগুণে বৃদ্ধি হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, অহা বছৰৰ শেষৰ ফালে আমি নলবাৰী মেডিকেল কলেজো ৰাইজৰ বাবে আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম, যাতে নলবাৰী ৰাইজে চিকিৎসা সেৱাৰ বাবে বৰপেটা বা গুৱাহাটীলৈ যাব নালাগে, নলবাৰীতে আমি চিকিৎসা লোৱাৰ বাবে আমি সুবিধা কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, এইবিলাক কাম হৈছে মাত্ৰ 5 মাহৰ চেষ্টাৰ ফলশ্ৰুতি। 5 মাহত যদি এইখিনি কাম হ'ব পাৰে, 5 বছৰত আৰু কিমান কাম হ'ব পাৰে আপোনালোকে মাত্ৰ কল্পনা কৰক। আপোনালোকে আশীৰ্বাদ দিব, আপোনালোকে শুভেচ্ছা দিব, আৰু আপোনালোকে অসমৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিব। আমি অসমখনক এক নতুন দিগন্তলৈ লৈ যাম। তাৰ সংকল্পৰ বজ্ৰ কঠোৰ সংকল্পেৰে আমি কামত হাত দিছোঁ, আৰু সেই কাম আমি লক্ষ্যলৈ লৈ যাবৰ বাবে আমি সম্পূৰ্ণ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাক আশীৰ্বাদ দিব। আজি এই অন্ন মহোৎসৱৰ সুন্দৰ কাৰ্যসূচীটো পালন কৰাৰ বাবে মোৰ সতীৰ্থ মন্ত্ৰী আৰু আমাৰ সকলোৰে শ্ৰদ্ধা ৰঞ্জিত দাস ডাঙৰীয়াক পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ বিষয়াসকলৰ প্ৰতি মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অহা 20 দিনত, অহা 20 তাৰিখলৈকে সুন্দৰকৈ যাতে আমি অন্ন মহোৎসৱ পালন কৰিব পাৰোঁ। পুনৰ এবাৰ নলবাৰীৰ ৰাইজক মোৰ সশ্ৰদ্ধ প্ৰণাম জনাই আপোনালোকৰ পৰা পুনৰ এবাৰ এই চৰকাৰখনৰ সফলতাৰ বাবে আৰু অসমৰ ৰাইজৰ মংগলৰ বাবে আপোনালোকৰ শুভেচ্ছা আৰু আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।